স্বাৱলম্বিতা তথা কৰ্মসংস্কৃতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে পুৰণিগুদাম পথাৰাক চাৰিআলিৰ এগৰাকী উচ্চ শিক্ষিত মহিলাই। লাৱণ্য বৈৰাগী নামৰ এই মহিলাগৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ দেওনা অতিক্ৰম কৰি স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ আশা ৰাখিছিল যদিও বিভিন্ন অসুবিধাৰ বাবে সেই সপোন পূৰণ কৰিব নোৱাৰিলে। পথাৰাক চাৰিআলিত সৰুকৈ এখন পাণ তামোল চাহ বিস্কুটৰ দোকান খুলি জীৱন সংগ্ৰাম চলাই যাবলৈ আৰম্ভ কৰিছে মহিলাগৰাকীয়ে। দোকানৰ উপাৰ্জন আৰু স্বামী ভূপেন বৈৰাগৰ সামান্য কৃষি কৰ্মৰ জৰিয়তে হোৱা উপাৰ্জনেৰে ঘৰ সংসাৰ চলোৱাৰ লগতে একমাত্ৰ সন্তানক পঢ়াই শুনাই শিক্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে মহিলাগৰাকীয়ে। অধিক জনাব আমাৰ সাংবাদিক সেৱেন্দ্ৰ বৈৰাগীয়ে। হয়, মই বৰ্তমান উপস্থিত আছোঁ পুৰণিগুদাম পথাৰৰ আগত আৰু পথাৰৰ আগত মোৰ লগত এগৰাকী উচ্চ শিক্ষাৰে শিক্ষিত মহিলা আছে। মই সেই মহিলাগৰাকীৰ ওচৰলৈ যাব বিচাৰিম আৰু প্ৰথমে আমি নিউজ লাইভৰ দৰ্শকসকলক এটা কথা ক'ব লাগিব যে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এখন সাধাৰণ দোকান খুলি পেলাই এই মহিলাগৰাকীয়ে। চাওক, তেওঁ নিজৰ ঘৰ সংসাৰ চলোৱাৰ লগতে নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ লগতে তেওঁ নিজৰ ল'ৰা ছোৱালীক পঢ়াই শুনাই শিক্ষিত কৰিছে। মই পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিম। পোনপ্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী লাৱণ্য বৈৰাগী, ঘৰ ক'ত? পথাৰাক চাৰিআলি পুৰণিগুদাম। হয়, আপুনি পঢ়া শুনা কিমান? হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ। গ্ৰেজুৱেশ্যন কৰি আছিল নিশ্চয়? অঁ, মই কৰি আছিলোঁ। কমপ্লিট নহ'ল? নহ'ল। এতিয়া আপুনি যিহেতু সাংসাৰিক বান্ধোনত বান্ধ খাব লগা হ'ল, তাৰপাছত কি আপুনি ব্যৱসায় আৰম্ভ কৰিলে নেকি? হয়, মানুহজনো থাকোঁ, আমি দুইজন থাকোঁ। হয়, কেতিয়াৰ পৰা আৰম্ভ কৰিছে আপুনি? এয়া আমাৰ 12 চনৰ পৰাই কৰা হৈছে। আগৰ পৰা মানুহজন আছিলে, মই বিয়া হৈছোঁ 2009ত। 12 পৰাই থাকোঁ, দুইটা সলাই। ঘৰত কোন কোন আছে আপোনাৰ? মোৰ ভাইটি এজন আছে, মানে দেওৰ, আৰু মানুহজন আৰু মই শাহু ঢুকাল। ল'ৰা এটা, ল'ৰাটো 9ত এবাৰ। ল'ৰা এটাই? হয়। পঢ়া শুনা কৰি আছে? ল'ৰাটো 9ত এবাৰ। হয়, 9ত। মৰাচুক পীতাম্বৰদেৱ স্কুলত। এনে ধৰক বহু মহিলাই আচলতে ঘৰৰ গৃহস্থীখনতে লাগি থাকে বা পাকঘৰটোতে ব্যস্ত থাকে, কিন্তু দেখিবলৈ পোৱা গৈছে যে আজিকালি মহিলাসকল অকল ব্যতিক্ৰম। তেওঁলোকে নিজৰ ভৰিত নিজে থিয় দিয়াৰ মানসেৰে স্বাৱলম্বিতাৰ এটা পথ বাছি লয়। আপুনিও এগৰাকী অন্যতম বিশেষ মহিলা হিচাপে বাছি লৈছে। কি ক'ব, কেনেকুৱা লাগে আচলতে? ভাল লাগে, ঘৰত কাম বন কৰি আজৰি সময়ত আহি ধৰক ইয়াত সহায় কৰি দিওঁ মানুহজনক। দুইটা থাকোঁ, আকৌ ঘৰতো আছে গৰু ছাগলী, টাইমত গৈ সেয়াও কৰোঁ, ল'ৰাটোক পঢ়াও চাওঁ। আকৌ ইয়ালৈ আহোঁ, মানুহজন কিবা কিবি বস্তু আনিব লাগে দোকানৰ, আজৰি সময়ত থাকোঁ তেনেকৈ। জানিব পৰা মতে আপুনি ব্যক্তিগতভাৱে সময় উলিয়াই পেলাই টিউচনো লয়, এতিয়া লয় নে নলয়? এতিয়া নলওঁ, আগৰ লওঁ, কিন্তু এতিয়া ল'বলৈ সময় নহয় মানে। দোকানত ব্যস্ত থকা? হয়, গৰু ছাগলী ঘৰত আছে, আজৰি সময়ত আহি মানুহজনৰ লগত ইয়াত থাকোঁ। ইয়াৰ পৰা যিটো আচলতে উপাৰ্জন হয়, ঘৰ সংসাৰ বা ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত এইখিনি আঁতেগেনে? আঁতে, ভালকৈ আঁতে। হয়, ভালকৈ আঁতে। কিমানমান টকা আপোনাৰ হেৰি হয় ইয়াৰ পৰা? মানে 15-20 মান হয়গৈ আৰু ভালকৈ। হয়, চাহ তাহ বনাওঁ আমি, NRL গোটৰ পৰাও পইচা লৈছোঁ, ইয়াত ঘৰ বনাই আছোঁ, এইটো ৰুম। যিটো মানে চৰকাৰী NRL মানে বহমপুৰ খণ্ড উন্নয়নেই পৰে নিশ্চয়, তাৰ আণ্ডাৰত যে থাকে NRL, তাৰ পৰা লৈছে? NRL গোটৰ উদ্যম আঁচনি আণ্ডাৰত দিছে, মানে মোক এখন ব্লকৰ পৰা বনাই দিছিলে আমাক। আকৌ চৰকাৰী অনুদানৰ আঁচনিৰে দোকান খুলি স্বাৱলম্বিতা। হয়, নিশ্চিতভাৱে আচলতে এইগৰাকী মহিলা চাওক, তেওঁ চৰকাৰী কিছু আঁচনি লাভ কৰি তেওঁ নিজৰ ঘৰতে বহি নাথাকি তেওঁ স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰিছে। তেওঁ বহমপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা যি NRLM গোট আছে, সেই NRLM গোটৰ পৰা তেওঁ উদ্যমিতা আঁচনিৰ পৰা কিছু অনুদান লাভ কৰিছিল আৰু সেই অনুদান লাভ কৰি তেওঁ স্বাৱলম্বিতাৰ পথ বাছি লৈছিল আৰু নিজৰ ল'ৰা ছোৱালীক পঢ়াই আছে। এগৰাকী মহিলা, কাৰণ দেখিবলৈ পোৱা যায় যে মহিলাসকল সদায় নিজৰ পাকঘৰটোতে বা নিজৰ ঘৰখনতেই ব্যস্ত থাকে, কিন্তু এইগৰাকী মহিলা অকণমান ব্যতিক্ৰম, তেওঁ আজি স্বাৱলম্বিতাৰ পথ বাছি লৈছে। কি ক'ব? হয়, যিটো সময়ত আমি দেখিবলৈ পাইছোঁ যে চৰকাৰী এটা আঁচনিৰ কাৰণে মহিলাসকলে হাবাথুৰি খাইছে। তেওঁলোকে আত্মসহায়ক গোটেই হওক, যিকোনো ক্ষেত্ৰত চৰকাৰীৰ পৰা বিনামূলীয়াকৈ পইচা পাবলৈ যিটো হাবিয়াস, তেনেস্থলত তাৰ পৰিপ্ৰেক্ষিতত আমি দেখিলোঁ বিৰুদ্ধে এইগৰাকী বা মোৰ গাঁৱৰে বা সৰুতে তেওঁ টিউচন কৰিছিলে গাভৰু বয়সত, এতিয়া বিয়া সংসাৰ কৰিলে তেওঁ। তাৰপাছত সি সুন্দৰকৈ এটা পৰিয়াল পোহপাল দি আছে, এটা তেওঁ উজ্জীৱনৰ এটা পথ যিটো তেওঁ সকলোকে সমাজৰ সকলোকে দেখুৱাইছে। আৰু এটা ভাল লাগে, দোকানখন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সদায় খোলা থাকে, অনবৰতে খোলা থাকে। তেওঁৰ হাজবেণ্ড আহিলে তেওঁ ঘৰলৈ যায়, ঘৰুৱা কামবোৰ কৰে, আকৌ তেওঁ আহে। যথেষ্ট কষ্ট কৰিছে প্ৰখৰ গৰমতো, আৰু এনেদৰে তেওঁ সুন্দৰকৈ সংসাৰখন পোহপাল দিছে। আৰু এইসকল নাৰী আচলতে আমাৰ সমাজৰ বাবে উদাহৰণ। আন 10গৰাকী নাৰীয়ে চৰকাৰৰ পৰা যে কেইটামান টকাৰ কাৰণে তেওঁলোকে যিমান দৌৰাদৌৰি কৰে, তাৰ তুলনাত যদি এনেধৰণৰ কাম আগবঢ়ায়, সৰু সুৰা ব্যৱসায়ৰ পথ বাছি লয়, মই ভাবোঁ সমাজখন আৰু সুন্দৰ হ'ব, মহিলাসকল আৰু তেওঁলোকে স্বাৱলম্বিতাৰ পথ বাছি ল'ব পাৰিব। মুখ্যমন্ত্ৰীগৰাকীয়েও এনেকুৱা মহিলাসকলৰ কাৰণে যথেষ্ট অনুদান আগবঢ়াইছে, বিশেষকৈ উদ্যমিতা আঁচনি বা এনেকুৱা বিভিন্ন আঁচনি তেওঁ দিছে, কিন্তু তাৰ সৎ প্ৰয়োগ আচলতে
এই মহিলাগৰাকীয়ে কৰিছে কি ক'ব এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ যিবিলাক পদক্ষেপ এইবিলাকক কেনেধৰণে আপোনালোকে আদৰণি জনাব হয় নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে মহিলাসকল আপোনালোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হওক তেওঁলোক যথেষ্ট আঁচনি দিছে কিন্তু আচলতে প্ৰকৃততে আমাৰ মানুহবোৰে সস্তীয়া ধন বিচাৰে এনেধৰণে কষ্ট কৰিবলৈ তেওঁলোক অপাৰক কিন্তু এইগৰাকী বাৰ নিচিনা যদি সকলোৱে সমাজৰ 10গৰাকী 15গৰাকী এনেকৈ ওলাই আহে তেনেহ'লে নিশ্চয়কৈ আমি যি নাৰী সবলীকৰণৰ কথা কৈ থাকোঁ নাৰী সবলীকৰণৰ ভাষণ দি থাকিলেই নহ'ব এনেধৰণে নাৰীসকল ওলাই আহিব লাগিব আৰু ওলাই আহি পেলাই মুখ্যমন্ত্ৰী মহোদয়ৰ তেতিয়া সমাজ যিটো তেওঁৰ সপোন সেই সপোনো পূৰণ হ'ব আৰু মই ভাবোঁ সকলোৱে ঘৰবোৰ সুন্দৰ হ'ব গ্ৰছ ডমেষ্টিক আমাৰ যিখিনি GDP আমাৰ দেশখনৰ সেইখিনিও ধুনীয়া হ'ব কাৰণ পুৰুষকেন্দ্ৰিক সমাজখন বাদ দি পেলাই আমি এতিয়া সকলো পুৰুষ নাৰী সমানে যদি থাকে ওলাই চেমেন্দ্ৰ বৰুৱাকে আপোনাক ধন্যবাদ জনাইছোঁ